নগৰ ঢিঙৰ হাতীমুৰীয়া গাঁৱত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। সদস্য বাছনি কমিটিৰ অজ্ঞাতে হিতাধিকাৰী বাছনি কৰাৰ অভিযোগ। ঢেন উন্নয়ন খণ্ডৰ অধীনস্থ হাতীমুৰীয়া গাঁৱৰ 21, 25, 27 আৰু 29 নম্বৰ ভোট কেন্দ্ৰত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আৰু এই সন্দৰ্ভত যোৱা 26 মাৰ্চত নগাঁও জিলা আয়ুক্তক প্ৰদান কৰা হয় অভিযোগ। বাছনি কমিটিৰ সদস্যসকলে হাতীমুৰীয়া গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে তুলিছে এই অভিযোগ। গণ্ডগোলটো আমি তো অৰুণোদয় আঁচনি যে কিলা আমাৰ বাছনি কৰি দিবলৈ দিছে সদস্য আমাৰ মেম্বাৰকেইটাক দিছে। আমাৰ 5টা মেম্বাৰ আমাৰ দলৰ এজিপি দলৰ 5টা মেম্বাৰ সিহঁতক একো মাত চাত একো নিদিয়ে। সিহঁতে বিজেপিৰ যেকেইটা মেম্বাৰ আছে সিহঁতে নিজে হেৰি কৰি সিহঁতে বনাই আছে। সিহঁতৰ মানুহ ধনী ধনী মানুহ পইচা লৈ সিহঁতে বনাই আছে। আমাৰ যেকেইটা দুখীয়া মানুহ আমি যেকেইটা দিছোঁ অৰুণোদয় ফৰ্মৰ নামকেইটা সিহঁতে সেইকেইটাক দিয়া নাই। সিহঁতে কৈছে সিহঁতৰ ভোট লাগে। আমি কৈছোঁ ভোট নালাগে, আমাৰ জনসাধাৰণ ৰাইজৰ সহায় লাগে, সেইটো কাৰণে আমি দুখীয়া মানুহক দিবলৈ চাইছোঁ। সিহঁতে সেইটো নামানে, সিহঁতৰ লাগে পইচা। সিহঁতে ডাঙৰ ডাঙৰ বিজেপিৰ মানুহৰ কথা কৈ আছে। সিহঁতে কাক পইচা লাগে? আমাৰ বিজেপি যেইকেইটা ৱৰ্কাৰ আছে ইয়াত আমাৰ ছগনবাহী আৰু হাতীমুৰীয়া জিপিৰ ভিতৰত সেইকেইটা সিহঁতৰ পইচা লৈ এইবিলাক কাম কৰি আছে। আমাৰ লোকক একদম হেৰি পাত্তাই নিদিয়ে যে এজিপিৰ মানুহেই নাই। এনেকৈ কৈ থাকে। যিহেতু আমাৰ ডিচি ছাৰে আমাৰ দলৰ 5জন সদস্য নাম দিছে, সিহঁতে বাছনি কৰি দিব লাগে। তে আমি যেইকেইটা দিছোঁ সিহঁতক সেইখিনি আমাৰ অগ্ৰাহ্য কৰিছে, আমাক সেইখিনি দিয়া নাই। গণ্ডগোলটো